দিয়া হয় ইয়াৰ পিছত এইখিনি খোৱাৰ পিছত মেলি দিয়া হয় বাৰু কুকুৰা এটা মতা কুকুৰা এটা মেলি দিয়া হয় এইটো হয় আমাৰ ডাঙৰীয়া সকাম এই একদম পূৰ্বৰ পৰা আমাৰ চলি আছে এতিয়ালৈকে পৰম্পৰা এইটো চলি আছে মাঘ মাহ যিকোনো এটা দেওবাৰত কৰিব লাগে একচুৱেলি আমাৰ সোণৰ কছাৰীৰ ভিতৰত এটা কথা সুধিছোঁ যে ডাঙৰীয়া পূজাটো কিয় পতা হয় এইটো প্ৰকৃততে আমাৰ ডাঙৰীয়া সকাম থাকেই বাৰু ডাঙৰীয়া যিকোনো ডাঙৰীয়া এতিয়া নামঘৰ ডাঙৰীয়া আছে বহুত ডাঙৰীয়া আছে কিন্তু আমাৰ সোণৰ কছাৰীৰ পিছত এই কথাটো মই জানো এইটোৱে আমাৰ ইয়াত অহাখিনি প্ৰকৃততে আমি গাদি কৰিব বুলি জানো আৰু ডাঙৰীয়া পূজা হাতী বহুত উৎপাত লগাইছিলে বুলি এই দুঘৰমান লাইনৰ পৰা আহিছিলোঁ আমি মেশ্বৰ সোণোৱাল নগেন সোণোৱাল তাৰপৰা কাটি কৰি ৰখাবৰ কাৰণে হাতীখিনি ৰখাবৰ কাৰণে এই হিমামূৰীয়াত নামঘৰ সাজি বনাইছিলে ডাঙৰীয়া কৰিব লাগে প্ৰত্যেকতে কৰে এইটো ডাঙৰীয়া থাকেই বাৰু কিন্তু তথাপিতো আমাৰ এই ক্ষেত্ৰত এই কৈছিলে হিমা এইটো আমাৰ আছে আমি হাবিত কৰোঁ কিছুমানে গাঁৱত কৰোঁ দেই আমি কাটি কৰি ডাঙৰীয়া অৱশ্যে হাবিত কৰিব লাগে হাবিতে কৈছিলোঁ দাইদেউ আৰু এটা কথা সুধি দিওঁ আমাৰ ডাঙৰীয়া পূজাখন আমি কৰিবৰ কাৰণে কি বিলাক আয়োজন কৰা হয় ডাঙৰীয়া পূজাখন আমি কৰিবৰ কাৰণে ৰাইজে কি কি যোগাৰ কৰিব লগা হয় আয়োজন দিয়া হয় আমি ডাঙৰীয়া দেৱতাক আমি আগবঢ়াবলৈ কি কি আগবঢ়াওঁ আমি হেৰি হয় ডাঙৰীয়া দেৱতাক যে এইটো কুকুৰা দুটা মতা কুকুৰা দুটা মাইকী কুকুৰা এজনী এইটো সাঁজটো লাগি ডাঙৰীয়া সাঁজটো খাই প্ৰকৃততে তাৰপিছত ই আমি 14 ভাগ দিওঁ দেই কি কি ডাঙৰীয়া আছে এইখিনি ডাঙৰীয়া ভিতৰত এইখিনি দিওঁ আমি দিয়াৰ পিছত ভাগটো কৰাৰ পিছত এটা শেষত এৰি দিয়া হয় মতা কুকুৰা এটা সিহঁতক বলিদান দিয়া হয় এটা মাইকী এটা তাৰপৰা কেঁচা সাজ বুলি কয় কেঁচা সাজটো আগতে দিওঁ বলি কৰি কিনে এইটো চেটো কিবা তেজ সিজাই মেলি মাথা এইখিনি দিয়া হয় সেইটো পকা সাজ বুলি তেনেকৈ এই ডাঙৰীয়াখনটো চলি আছোঁ ঠিক তেনেকৈ মানে আজি যেনেকৈ চলিছে দাইদেউ ক'লে এতিয়া আমাৰ সন্মানীয় দাইদেৱে ইয়াত আমাৰ সাজ চলে তাৰপিছত আপোনাৰ বনৰীয়া যিবিলাক আমি শাক পাচলি পাওঁ কচু ঢেকীয়া সকলো আঞ্জা কৰি কিনে বনাই খোৱা হ'ল মানে আমি একদম ডাইৰেক্ট ফোন কৰি গৈছোঁ বুলগা ওচৰত গৈছোঁ কিবা এটা কৈ দিয়ক আমি এইটো বছৰৰ কাম গোটেই ৰাইজে গোট খাই আহোঁ কৰোঁ আনন্দ লাগে ভাল লাগে গোটেই ৰাইজে গোট খাওঁ ঘৰখনৰ গাঁওখনৰ মংগলৰ কাৰণে কাম কৰা হয় নহয় জানো গাঁওখনৰ মংগলৰ কাৰণে ডাঙৰীয়াৰ কাৰণে আজিলৈকে এইটো কাম কৰাৰ পৰা আমাৰ ডাঙৰীয়াই কোনোদিন আমাৰ গাঁৱত যোৱা নাই সোমোৱা নাই বিশ্বাস এইটো ঠিক আছে আপোনাৰ পৰা খুব সুন্দৰ পৰামৰ্শ পালোঁ তো মই আগবাঢ়ি যাওঁ কিবা এটা ক'ব নেকি আপুনি ডাঙৰ পূজা উপলক্ষে ডাঙৰীয়া পূজা বছৰেকত কৰা হয় আৰু তাতে কৰোঁতে ৰাইজে কৰি মেলি খায় আৰু এইখিনি কৰি মেলি খাওঁতে ৰান্ধনি ভাতটো পাইছিলোঁ বনাই মেলি দিলোঁ এইখিনি কৰি মেলি এখেত আমাৰ আজি ডাঙৰীয়া পূজাৰ ৰান্ধনি পালে ৰান্ধনি বাকত আছিলে আৰু এগৰাকী আছে মই দেখাম নহয় মই এডিট কৰিম বাৰু কিবা ক'ব লাগিছে ক কি ক'ম আৰু আমাৰ এইটো পৰম্পৰা গাতি গৈ সকাম 50 বছৰ অতিক্ৰম কৰিছে আজিলৈকে প্ৰত্যেক বছৰে এই কাম ভাগ যোৱা হয় কৰা হৈছে আমি মতা মানুহে আমাৰ আগবঢ়াই দিয়া হয় ডাঙৰীয়া উপলক্ষে ঠিক আছে খুব বঢ়িয়া লাগিলে আপোনাৰ পৰামৰ্শ পাই কিন্তু দেই কিবা এটা ক'ব নেকি দাদা হ'ব আমি একদম ডাঙৰ ওচৰত গৈছোঁ মই সুধিব বিচাৰিছোঁ আপোনাক তো আমাৰ এইখন গাঁৱত ডাঙৰীয়া পূজাটো কৰা হয় প্ৰতি বছৰে কৰা হয় মাঘ মাহটো গম পাইছোঁ তো মই এখন গাঁৱৰে অংশীদাৰ হৈছোঁ তো ইয়াৰ পৰামৰ্শ মই আপোনাৰ পৰা বিচাৰিছোঁ যে পূৰ্বৰ পৰা চলি আছে যেনেকৈ তো আমি ইয়াত মানে ডাইৰেক্ট সুধিব বিচাৰিছোঁ আপোনাক যে কিবিলাক আমাৰ মানে ইয়াত মানে খাদ্য জুতি লোৱা হয় মানে প্ৰথম ডাঙৰীয়া পূজা
আমাৰ ইয়াত খাদ্য প্ৰথম আমাৰ আহি উপস্থিত হৈ আমাৰ এই ৰিজাৰ্ভত হয়তো ৰিজাৰ্ভৰ আমাৰ গোটেই জেগাটো আমাৰ দুদিন আগতে চফা কৰা হয় চফা কৰা প্ৰথম তাৰপিছতে আমাৰ জুই জ্বলোৱা হয় ইয়াত তাৰপিছত আমাৰ কুকুৰা আহে কুকুৰা আমাৰ 3টা এটা আমি এৰি দিওঁ 2টা আমি মাৰি মেলি আৰু প্ৰসাদ বনাই খাওঁ আমাৰ ইয়াত জলকীয়া পোৰা আমি জলকীয়া পুৰিবলগীয়া হয় তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ সুস্বাদ পিটিকা ব্যঞ্জন আমি কচু বিচাৰোঁ ৰিজাৰ্ভৰ মাজত আমি খাওঁ যেতিয়া কচু বিচাৰোঁ আমি নেফাবো বিচাৰোঁ ঢেকীয়া এতিয়া ওলাই বা নোলায় তেতিয়াও ঢেকীয়াও আমি অলপ বিচাৰোঁ মই জনাবলৈ মানে আজিৰ পৰা মানে আমি বনৰীয়া শাক পাচলি খাব পাৰোঁ শাক পাচলি খাব পাৰোঁ আজিৰ পৰা ডাঙৰীয়াক দিয়াৰ পৰা আমি কচু ঢেকীয়া তাৰপিছত আমি জংঘলত পাওঁ ঝাঁ টেঙা বুলি এটা পায় ঝাঁ টেঙা আমাৰ পৰম্পৰা এই ঝাঁ টেঙা এই ঝাঁ টেঙা বুলি কয় কাটি থোৱা দেই এইটো কাটি থোৱা গোটাকৈ নাই কাটিলে জৰা টেঙা বা ঝাঁ টেঙা বুলি কয় এই বস্তুটো আমি এইবিলাক চেপি মেলি বিভিন্ন ধৰণৰ আমাৰ সুস্বাদ হয় জলকীয়া তাৰপিছত আমাৰ কুকুৰাটো কি কৰোঁ কুকুৰাকেইটা আমাৰ কিছুমান প্ৰসাদত যায় আৰু কিছুমান আমি কি কৰোঁ যে সৰু সৰুকৈ কাটি আমি ঠেংবিলাক আমঠুং কলিজা তেনেকুৱা কিছুমান আমি টুকুৰা টুকুৰি কৰি সৰু সৰুকৈ কাটি আমি প্ৰসাদ ভাগ কৰি খাওঁ তাৰমানে আৰু ইয়াত আখৈ থাকে তাৰপিছত আমাৰ দাইল আছে মচুৰ দাইল চাউল এইবিলাক আমাৰ এইটো প্ৰসাদ হয় তাৰমানে এই প্ৰসাদৰ দি আমি আমাৰ পৰম্পৰা চলি থাকে আৰু আগৰ পৰাই চলি থকা পৰম্পৰা এতিয়াও চলি আছে তেনেকুৱাৰ পৰা আমাৰ মানে চলি আছে এইটো আমি প্ৰথম আমাৰ এইটো সাজ থাকে আৰু সাজ আমাৰতো লাগিবই সাজৰ দি তো মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ তো আমাৰ এই ডাঙৰীয়া আমাৰ গাঁওখনৰ সমাজৰ কাৰণে ডাঙৰীয়া পূজা কৰা হয় মাঘ মাহতে তো তাৰ পূৰ্বৰ মই ইতিহাস নাজানো তো আমাৰ এইখন গাঁৱত জাহাজগিৰা গাঁও তো তিনিচুকীয়া জিলাৰ অন্তৰ্গত তো আপুনি জনামতে ইয়াত থকাৰ পৰা কিমান দিনৰ পৰা আমাৰ ডাঙৰীয়া পূজাখন স্থাপিত হৈছিলে মই জনাৰ পৰা ইয়াত 1975 চনৰ পৰা 75 চনৰ পৰা বহুত 1975 ৰ পৰা ষ্টাৰ্ট আমাৰ ইয়াত 1975 বুলি ক'ব লাগিব মই তেতিয়া তেতিয়া মোৰ জন্ম নাই কিন্তু আমাৰ দেউতাহঁতে কোৱা মতে আমাৰ গাঁওখন তেতিয়া বসতি প্ৰধান আৰু বসতি স্থাপন হোৱাৰ পাছত 1975 পৰা আমাৰ ইয়াত ষ্টাৰ্ট হৈছে আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত চলি আছে তাৰমানে এই বস্তু আমাৰ ইয়াত পৰম্পৰা তো তেনেকুৱাৰ পৰা আমাৰ চলি আজি 2024 যেতিয়া আজি 2024 পালেহি এই পৰম্পৰাটো আমি ধুনীয়াকৈ চলাই আছোঁ ৰাইজে সমিল মিলেৰে খাই আছোঁ তেনেকুৱাই আৰু চলি আছে খুব আছে আপোনাৰ সমৰণ বাই খুব ভাল লাগিল মই অলপ আগলৈ আগবাঢ়ি যাওঁ দেই মই আপোনাৰ পৰা দুই এষাৰ পৰামৰ্শ ল'ব বিচাৰিছোঁ ধন্যবাদ আমাৰ এই ডাঙৰীয়া সকামটো অনুমানিক 1970 চনৰ পৰা আৰম্ভ হৈছে 1970 চনৰ বাজি 2024 পালেগে কাৰণ প্ৰথম আৰম্ভ হোৱা কাৰণটো হৈছে আমাৰ এই অঞ্চলটো হাবিয়ে ভৰ্তি হৈ আছিলে চাৰিওফালে হাবি জংঘল ইয়াত আমাৰ হাতীয়ে উপদ্ৰৱ কৰিছিলে গাঁওখনত হাতীয়ে উপদ্ৰৱ কৰাৰ কাৰণে এই উপদ্ৰৱৰ নিৰাময়ৰ কাৰণে ৰাইজে আলোচনাৰ মাধ্যমেৰে কি কৰা যায় আলোচনা কৰি বয়োবৃদ্ধসকলে এটা সিদ্ধান্ত কৰিলে যে আমাৰ ইয়াত ডাঙৰীয়া সকাম কৰিব লাগে ডাঙৰীয়া সকাম কৰিবলৈ এটা ডাঙৰীয়া সকাম কৰা কিছুমান অভিজ্ঞ ব্যক্তি আছে তেওঁলোকে পৰামৰ্শ দিয়াত প্ৰতি বছৰে আমাৰ এই পদ্ধতিৰে সকাম কৰা হৈছে মাঘ মাহত যিকোনো এটা দেওবাৰত পিছত যিকোনো এটা দেওবাৰত কৰিব পাৰি নহয় একচুৱেলি আৰু এটা কথা সুধিব আৰু মই মাজতে সুধিছোঁ আপোনাক তো আমাৰ সোণৰ কছাৰী কলা কৃষ্টি হিচাপত আমি ডাঙৰীয়া পূজা গাতি গুটিৰ হিচাপত আমি পূজা এটা কৰা হয় তাৰ উপলক্ষে আজি তেনেকৈ ইয়াত হৈছে আয়োজন হয় জানো পৰম্পৰাটো আছে বাৰু তাৰ মতামত আপুনি আগবঢ়াইছে আকৌ কওক মই মানে আমাৰ পৰম্পৰা আছে নহয় জানো এইটো গাতি গুৰি ডাঙৰীয়া পূজা বুলি কিনে কিন্তু আমাৰ মেইন উপলক্ষ্য হৈছে আমাৰ এইটো ডাঙৰীয়া যাক আমি ধৰক হাতীক আমি ডাঙৰীয়া বুলি মানে
হেৰি কৰোঁ গাঁওখনক মানে হাতীয়ে বহুত উপদ্ৰৱ কৰিছিলে এটা সময়ত গাঁৱৰ ওচৰে পাঁজৰে ঘৰ ভাঙিছিল ভঁৰালৰ পৰা ধান খাইছিলে তো সেইটো উপলক্ষে মানে এই সকামটো কৰা বুলি জনবিশ্বাস আছে আৰু তেতিয়াৰ পৰা এই সকামটো কৰাৰ পৰা আমাৰ গাঁৱত হাতীৰ প্ৰৱেশ নাই এতিয়ালৈকে হাতীয়ে উপদ্ৰৱ কৰা নাই সেইটো মানে সম্পূৰ্ণ বিশ্বাস ৰাইজে এইটো কথা সম্পূৰ্ণ জানে মোৰ ফালৰ পৰা এইখিনিকে ক'লোঁ ঠিক আছে আপোনাৰ পৰা বহুতখিনি মন্তব্য ভালকৈ পালোঁ তো মই পৰৱৰ্তী আগলৈ আগবাঢ়িছোঁ অলপমান একেবাৰে আপোনাৰ অৱস্থাত আহিছে কওক কিবা মই বিশেষকৈ আপোনাক সুধিলোঁ বাকীবিলাক ৰাইজে গম পাব বাৰু তো এই ডাঙৰীয়া পূজা আজি আমাৰ ইয়াত আজিৰ দিনটো ধৰা হৈছে তাৰ কাৰণে কি আয়োজন কৰা হৈছিলে আমাৰ মানে লাগতিয়াল ডাঙৰীয়া পূজাখন কৰিবৰ কাৰণে আমাক কিবিলাক মানে যাৱতীয় বস্তু লাগে মানে তেখেত দেৱতাক মানে আমি সন্তুষ্ট কৰিবৰ কাৰণে প্ৰথমতে আমাক লাগে মানে মতা ডাঙৰীয়া নামত এৰি দিয়া হয় সেইভাগে আমাৰ মানে প্ৰতি পূৰ্বপুৰুষৰ পৰা চলি আহিছে সেইভাগে আমি মানে পূৰ্বপুৰুষৰ যিটো নীতি নিয়ম সেইভাগে আমিও চলিব বিচাৰিছোঁ যদি কিবা আমাৰ সমাজত এইখিনি কিবা দৰকাৰকো হ'ব পাৰে সেইখিনি আমাৰ ভকতৰ ফালৰ পৰাই আমি প্ৰাৰ্থনা বহুত বহুত ধন্যবাদ আপোনালৈ তো মই শেহতীয়াকৈ আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছোঁ আমাৰ গাঁৱৰ বৰ্তমান মেধি হিচাপে পৰিচিত হৈছে তো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই পূজাখনৰ পৰা আমাৰ কি মংগল হ'ব পাৰে ইয়াত হৈছে আপোনাৰ আমি মানে ইয়াত ডাঙৰীয়া পূজা কৰা আজি মানে 70 চনৰ পৰা আমি ডাঙৰীয়া পূজা ৰাইজে কৰি থকা হৈছে ইয়াত ডাঙৰীয়া পূজাত আমাক কি লাগে 2-3টা ৰঙা পুখি 2টা মতা 1টা মাইকী লাগে আৰু মানে আখৈ লাগে প্ৰসাদ লাগে মদ লাগে মদৰ চুঙা বাঁহৰ চুঙা ব্যৱহাৰ কৰা হৈছে ন মদৰ এটা চুঙা 2টা চুঙা বান্ধা হয় এটা চুঙাত পানী এটা চুঙাত মদ ৰহি মদ তাৰ পৰা ইয়াতে ভাগে ভাগে দিয়া হয় এই চাংখন দেখিছেই হোলিটা দেখিছেই হোলিটা লগোৱা হয় আৰুৱান আছে আৰুৱান দেখিছেই এনেকৈ আমি দিয়া হয় প্ৰত্যেক বছৰে এই বছৰ আমি এনেধৰণে বজাৰ হাট কৰি এইখন আমাৰ ৰাইজে এতিয়া সেই হাবি গছৰ তলত মানে গছৰ গুৰিত এইখিনি আৰু আমি খোৱা বোৱা কৰিবলৈ কাৰণে ৰান্ধনীসকলে এতিয়া এই ভাত পানী ভকতসকলক আগবাঢ়ি দিয়ে আছে প্ৰতি বছৰে কৰি আছো তাৰপিছত আৰু এটা কথা সুধোঁ এই পক্ষীটো আপোনাৰ কি কৰিব এতিয়া এৰি দিব এই এটা পক্ষী আছে 3টা পক্ষী লৈছোঁ যে এই পক্ষীটো আমি খাই বৈ সমস্ত ৰাইজে খাই বৈ শেষত এই পক্ষীটো আমি হাবিত মিলাওঁ ডাঙৰীয়া নামত ডাঙৰীয়া বাবাৰ নামত কাৰণ কেলৈ এইটো মিলিবই লাগিব আমি ডাঙৰীয়া বাবাক সেইকাৰণে আমি এটা 3টা লওঁ 2টা হেৰি কৰোঁ এই কি কয় বধ কৰোঁ মতা কুকুৰাৰ পিঠু ওপৰত দিওঁ তলত দিওঁ মাইকী কুকুৰাৰ পিঠু আৰু এটা ৰাইজে খাই বৈ শেষত বিদায় সময়ত এই মতা ৰঙা কুকুৰাটো আমি এই থৈ যাওঁ এই ডাঙৰীয়া নামত এৰা হয় ঠিক আছে মই বেছিকৈ মই শেষত আমি ৰাইজে খাই বৈ শেষত বিদায় লৈ আমি সমস্ত ৰাইজে ঘূৰা ঘূৰি হওঁ বহুত বহুত ধন্যবাদ আপোনালৈ আমি হাবি জংঘলৰ মাজত আছোঁ আমাৰ গাতিগুৰি ডাঙৰীয়া সোণাল কছাৰী নামত আমাৰ ঠিক তেনেকৈ এখন জাহাজগিৰা তিনিচুকীয়া জিলাৰ অন্তৰ্গত জাহাজগিৰা ফিলবাৰীৰ অন্তৰ্গত তো তেনেকৈ প্ৰতি বছৰে মাঘ মাহত ডাঙৰীয়া দেৱতাৰ নামত আমি এখন পূজা আয়োজন কৰা হয় গাঁওখনৰ মংগলৰ কাৰণে তো তেখেতলৈ মই সেইকাৰণে তাৰ উপলক্ষে এটা ভিডিঅ' বনালোঁ তো আপোনালোকে যদি ভাল পালে লাইক এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব ধন্যবাদ থাকিল